নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 6 এপ্ৰিল। যিসকল ব্যক্তি এতিয়ালৈকে গোটৰ 10,000 কোটি টকা পোৱা নাই সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ আহি পৰিছে। আজি আকৌ গোটৰ 10,000 কোটি টকা সোমাব মহিলাসকলৰ একাউণ্টত। যদি আপুনি 10,000 টকা পোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। লগতে চৰকাৰে নতুনকৈ ৰেচন কাৰ্ডক লৈ কেইবাটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। নতুনকৈ লাভ কৰিব আপুনি ৰেচন কাৰ্ড। লগতে ৰেচন কাৰ্ডত আপোনাৰ ঘৰৰ পৰিয়ালৰ সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। লগতে যিসকল ব্যক্তি এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই সেইসকল ব্যক্তিয়ে নতুনকৈ পাব অৰুণোদয় আঁচনিৰ সুবিধা। কেৱল এয়াই নহয়, PMAY চৰকাৰী কৰক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা, আপুনি লাভ কৰিব চৰকাৰী কৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম ৰকমৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। শীঘ্ৰে কৰি লওক এটা বিশেষ কাম। অনতে বন্ধ হ'ব পাৰে লাখ লাখ লোকৰ বিনামূলীয়াকৈ ৰেচন, কৰ্তন হ'ব পাৰে অৰুণোদয় আঁচনি। কোটি কোটি ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা। EKYC নকৰিলে বঞ্চিত হ'ব বিনামূলীয়া ৰেচন লাভৰ পৰা। যদি আপোনাৰ ঘৰত ৰেচন কাৰ্ড আছে, আপুনি ৰেচন কাৰ্ডৰ EKYC কৰা নাই নেকি? EKYC নকৰিলে বন্ধ হৈ পৰিব আপোনাৰ ৰেচন কাৰ্ড। লগতে ৰেচনৰ যিকোনো সামগ্ৰী আপুনি নাপাব। গৰ্তবহী এতিয়া কৰি লওক ৰেচন কাৰ্ডৰ EKYC। ৰেচন কাৰ্ডৰ EKYC কৰিবলৈ এতিয়া দোকানত যাব নালাগে। আপুনি গৰ্তবহী আপোনাৰ মোবাইল ফোনৰ জৰিয়তে ৰেচন কাৰ্ডৰ বাবে কৰিব পাৰিব EKYC। প্ৰথমতে ডাউনলোড কৰক মেৰা EKYC এপ আৰু মেৰা EKYC এপৰ জৰিয়তে আপুনি কৰিব পাৰিব EKYC। দ্বিতীয়তে এপত গৈ বাছনি কৰক ৰাজ্যৰ নাম। তৃতীয়তে EKYC ফৰ ৰেচন কাৰ্ডত আপুনি ক্লিক কৰক। ৰেচন কাৰ্ডত নম্বৰ আৰু আধাৰ নম্বৰ অন্তৰ্ভুক্ত কৰক। OTP অহাৰ পিছতে সকলোবোৰ আপুনি সন্নিৱিষ্ট কৰাৰ পিছত আপোনাৰ সকলো পৰিচয় সন্নিৱিষ্ট কৰক আৰু তাৰ পিছতে এড কৰক। এড কৰাৰ লগে লগে আপোনালোকৰ সম্পূৰ্ণকৈ লিংক হৈ যাব। চ' বন্ধু বান্ধৱীসকল, এনেকুৱাকৈ আপোনাৰ ৰেচন কাৰ্ডত আপুনি EKYC কৰিব পাৰিব। যদি আপুনি অনলাইনৰ মাধ্যমত কেনেকৈ কৰে নাজানে নিশ্চয় কমেণ্ট বক্সত জনাব, নেক্সট ভিডিঅ'ত জনাই দিম। পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব বিনামূলীয়াকৈ ৰেচন কাৰ্ড। যদি আপোনাৰ ৰেচন কাৰ্ড নাই, আপুনি নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। ইয়াৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। কেৱল এয়াই নহয়, নাম নথকা সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত। যদি আপোনাৰ ঘৰৰ এজন বা দুজন সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই ৰেচন কাৰ্ডত, তেনে ক্ষেত্ৰত আপুনি নতুনকৈ নামটো অন্তৰ্ভুক্ত কৰি লৈ ল'ব পাৰিব ৰেচনৰ দোকানীৰ সৈতে। ইয়াৰ বাবে প্ৰথমতে যোগাযোগ কৰিব লাগিব আপুনি। যদি আপুনি ৰেচন কাৰ্ডত আপোনাৰ ঘৰৰ সদস্যৰ পৰিয়ালৰ নামটো আপুনি অন্তৰ্ভুক্ত কৰিব বিচাৰিছে, তেনে ক্ষেত্ৰত এতিয়া যোগাযোগ কৰক ৰেচনৰ দোকানীৰ সৈতে আৰু তাৰ পৰাই আপোনাৰ নামটো আপুনি অন্তৰ্ভুক্ত কৰি লৈ ল'ব পাৰিব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে 10 এপ্ৰিলত আহিব এটা ভাল খবৰ। মনত ৰাখক বিশেষ দিন 10 এপ্ৰিল বৃহস্পতিবাৰৰ দিনটো, কিয়নো লাখ লাখ টকাৰ একাউণ্টত জমা হ'ব চৰকাৰী ধন। 10 এপ্ৰিলৰ পুৱাতে লাভ কৰিব এই ধনৰাশি। অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ব 1250 টকা। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত হ'ব চৰকাৰী ধন। বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব এই ধনৰাশি। দিব্যাংগ আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীও একেদিনে লাভ কৰিব এই টকা। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে 10 এপ্ৰিলত আহিব এটা ভাল খবৰ। যদি আপুনি অৰুণোদয় বা আপোনাৰ যিকোনো আঁচনিৰ টকা আপুনি আগতে লাভ কৰিছিলে, এতিয়া আপুনি পোৱা নাই নেকি? যদি এনেকুৱা সমস্যা হৈ থাকে তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাব। লগতে অসমত চৰকাৰে নতুনকৈ বিতৰণ কৰি আছে অৰুণোদয় 3.0 প্ৰপত্ৰ। যদি আপুনি এতিয়ালৈকে সংগ্ৰহ কৰা নাই, অতি শীঘ্ৰে সংগ্ৰহ কৰি আবেদন কৰি লৈ লওক। পিছত কিন্তু আপুনি আবেদন কৰিব নোৱাৰিব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, চৰকাৰী ঘৰ লাভ নকৰা লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। চৰকাৰী ঘৰ লাভ কৰিবলৈ 15 এপ্ৰিলৰ পূৰ্বে কৰক এটা গুৰুত্বপূৰ্ণ কাম। 1 টকাও নিদিয়াকৈ আপুনি লাভ কৰিব চৰকাৰী পকী ঘৰ। 15 এপ্ৰিলৰ পূৰ্বে জিঅ' টেকিং কৰক আপোনাৰ ঘৰখনৰ। অনবাইখাৰ পৰ্টেলত আপলোড কৰক আপোনাৰ কেঁচা ঘৰৰ ফটো। চৰকাৰী ঘৰ বিচাৰি আপুনি যাব নালাগে পঞ্চায়তৰ প্ৰতিনিধিৰ ওচৰলৈ। প্ৰতিটো দুখীয়া দৰিদ্ৰ পৰিয়ালক অন্তৰ্ভুক্ত কৰা হ'ব তালিকাত। গাঁও অঞ্চলত চৰকাৰী ঘৰ পাবৰ বাবে কোনো যোগ্য বাছনি কৰিব জীৱিকা সখীয়ে। অনবাইখা পৰ্টেল যোগে ঘৰৰ বাবে অনলাইন যোগে কৰিব পাৰিব আপুনি আবেদন। চৰকাৰী ঘৰ লাভৰ বাবে প্ৰয়োজন হ'ব আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, বেংক একাউণ্ট। চৰকাৰী ঘৰ লাভ নকৰা লাখ লাখ লোকৰ বাবে আহি পৰিছে এটা ভাল খবৰ। ইয়াতে আপুনি গৰ্তবহী আপোনাৰ মোবাইল ফোনৰ জৰিয়তে কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং। আপোনাৰ ঘৰৰ সন্মুখত এখন ফটো তোলক আৰু আপুনি আপলোড কৰক আৰু তাৰ পিছতে হৈ পৰিব জিঅ' টেকিং। যিসকল ব্যক্তিয়ে জিঅ' টেকিং কৰিব অক্টোবৰ মাহতে লাভ কৰিব চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা। যদি আপুনি কেনেকুৱাকৈ জিঅ' টেকিং কৰিব লাগে নাজানে নিশ্চয়
কমেন্ট বক্সত জনাব, নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। গছপুলি ৰোৱাৰ পিছত কেঞ্চেল কৰা হ'ল হাজাৰ হাজাৰ মহিলাৰ নাম। আপুনি গোটৰ 10,000কৈ টকা পোৱা নাই নেকি? কিয়নো হাজাৰ হাজাৰ মহিলাৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা। আপুনি কেনেকৈ চেক কৰিব তালিকাটোৰ পৰা নামটো আছে নে নাই? আপুনি এতিয়া অতি সহজতে চেক কৰিব পাৰিব। কোনে কৰে আৰু কিয় নাপাব লাখপতি বাইদেউ আঁচনিৰ ধনৰাশি? কি যোগ্যতাৰ ভিত্তিত দিয়া হৈছে 10,000কৈ টকা? আৰু ইয়াক লৈ চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যিবোৰ মহিলাৰ 3টা সন্তান বা তাতকৈ বেছি, তেওঁলোকক দিয়া নাই টকা। আপোনাৰ ফৰ্মত আপুনি কিমানটা সন্তান উল্লেখ কৰিছে? যদি 3টাতকৈ অধিক উল্লেখ কৰিছে, তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত 10,000কৈ টকা চৰকাৰে প্ৰদান কৰা নাই। উদ্যমী কাম বেছি সন্তান থকা মহিলাই কৰিব নোৱাৰে, তাৰ বাবে চৰকাৰে 10,000কৈ টকা দিয়া নাই। 3টা কিস্তিত লাখপতি বাইদেউ ধন প্ৰদানৰ ব্যৱস্থা কৰিছে চৰকাৰে। হাঁহে যদি কৰি পাৰিব লাগে, মোবাইল নিকিনিব, কামত লগাওক, তেতিয়া পৰৱৰ্তী কিস্তিত দিব 25,000কৈ টকা। শেষৰ কিস্তিত ধন পাব 50,000কৈ টকা। লাখপতি বাইদেউৰ ধন বিতৰণ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। আৰু জিলা ভিত্তিক হিচাপে এতিয়া চৰকাৰে প্ৰদান কৰিব চেক। আপুনি গোটৰ 10,000কৈ টকাৰ চেক পাইছে নে নাই? যদি চেকটো পোৱা নাই, তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক। লগতে আপোনাৰ জিলাত কেতিয়া চৰকাৰে প্ৰদান কৰিব 10,000কৈ টকা? অকল বিহাৰীৰ পৰাই চৰকাৰে 10,000কৈ টকা প্ৰদান কৰিছে 23,000 মহিলাৰ বেংক একাউণ্টত। আৰু বাকী মহিলাসকলৰ একাউণ্টত চৰকাৰে কিমান তাৰিখৰ টকাটো প্ৰদান কৰিব? আৰু প্ৰত্যেকখন জিলাতে চৰকাৰে গাঁও সভা পাতি চেক বিতৰণ কৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। PM কিষাণৰ ধনক লৈ ৰাজ্য চৰকাৰৰ বৃহৎ ঘোষণা। ঘূৰাই দিব লাগিব PM কিষাণ সন্মান আঁচনিৰ টকা। চৰকাৰে বান্ধি দিলে সময়সীমা। চৰকাৰৰ হাতত আহি পৰিছে ভুৱা হিতাধিকাৰীৰ তালিকা। কিমান তাৰিখৰ ভিতৰত PM কিষাণৰ টকা ঘূৰাই দিব লাগিব? অসমতো একাধিক ভুৱা হিতাধিকাৰী সৰকাইছিল দৰিদ্ৰ কৃষকৰ টকা। বান্ধি দিয়া সময়সীমাৰ ভিতৰতে ধন ঘূৰাই নিদিলে জেললৈ যাব লাগিব ভুৱা হিতাধিকাৰীসকল। সকলো জিলা কৃষি বিষয়ালৈ অসম কৃষি সঞ্চালকালয়ৰ PM কিষাণ নডেল বিষয়ৰ পত্ৰ। কেনেকৈ ভুৱা হিতাধিকাৰী চিনাক্ত কৰিব, তাক লৈ দিলে কেতবোৰ নিৰ্দেশনা। নিজৰ চৰকাৰী কৃষিভূমি নথকা হিতাধিকাৰীয়ে সুদে মূলে ঘূৰাই দিব লাগিব PM কিষাণৰ টকা। নিজৰ নামত কৃষিভূমি নথকা অথচ চৰকাৰৰ টকা লোৱা হিতাধিকাৰী পৰিব ভয়ংকৰ বিপদত। হয় বন্ধু বান্ধৱীসকল, কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা PM কিষাণৰ ধনক লৈ ৰাজ্য চৰকাৰৰ বৃহৎ ঘোষণা। আপুনি PM কিষাণৰ যিকেইটা কিস্তি পাইছে সকলোকেইটা কিস্তি ঘূৰাই দিব লাগিব। আৰু অতি শীঘ্ৰে আপুনি বনাই লওক ফাৰ্মাৰ আইডি বনাই আপোনাৰ লিংক কৰিব লাগিব, নহ'লে আপুনি নাপাব PM কিষাণৰ টকা। PM কিষাণৰ লগত আপুনি ফাৰ্মাৰ আইডি কেনেকুৱাকৈ লিংক কৰিব, লগতে কেনেকুৱাকৈ ফাৰ্মাৰ আইডিটো এপ্লাই কৰিব যদি নাজানে নিশ্চয় কমেণ্ট বক্সত জনাই দিব, নেক্সট ভিডিঅ'ত জনাই দিম। পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। হাজোসকলক পঞ্চায়ত প্ৰাৰ্থী আজিৰ পৰা 11 এপ্ৰিলৰ ভিতৰত দাখিল কৰিব লাগিব মনোনয়ন পত্ৰ। হাজো কৰক 12বিধ নথি পত্ৰ আৰু মানি চলক 23টাকৈ বিধি। ইলেকশ্যন খেলিবলৈ আজিৰ পৰা সংগ্ৰহ কৰিব লাগিব মনোনয়ন পত্ৰ। মনোনয়ন দাখিলৰ অন্তিম দিন হৈছে 11 এপ্ৰিল। খৰধৰ কৰক। 1 নম্বৰত উল্লেখ কৰিছে জমা দিব লাগিব বাকী যায় প্ৰমাণ পত্ৰ। কি নথি পত্ৰ আপোনালোকৰ জমা দিব লাগিব 11 এপ্ৰিলৰ পূৰ্বে। 2 নম্বৰত উল্লেখ কৰিছে জমা দিব লাগিব সমবায় আপত্তিবিহীন প্ৰমাণ পত্ৰ। জমা দিব লাগিব বেংকৰ আপত্তিবিহীন প্ৰমাণ পত্ৰ। জমা দিব লাগিব জাতিগত প্ৰমাণ পত্ৰ। জমা দিব লাগিব ভোটাৰ তালিকাৰ প্ৰমাণ পত্ৰ। জমা দিব লাগিব শেহতীয়া খাজনা ৰচিদ। জমা দিব লাগিব আঞ্চলিক পঞ্চায়তৰ NOC। খুলিব লাগিব প্ৰাৰ্থীৰ নামত নতুনকৈ বেংক একাউণ্ট। জমা দিব লাগিব প্ৰস্তাৱকৰ নথি। জমা দিব লাগিব গাঁও প্ৰধানৰ প্ৰমাণ পত্ৰ। জমা দিব লাগিব শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ। জমা দিব লাগিব শপতনামা। এইকেইখন নথি পত্ৰ আপোনালোকৰ প্ৰয়োজন হ'ব। প্ৰাৰ্থীৰ যোগ্যতাৰ 23টাকৈ নতুন নিয়ম বান্ধি দিছে। এটা নিয়ম উলংঘ হ'লে খেলিব নোৱাৰিব নিৰ্বাচন। শতাংশ ওপৰ ৱাচিং ফুল ভিডিঅ'।